আপুনি মই খাই পেলাই দিয়া বহু হাজাৰটা পানী বটল গোটাই সেই বটলেৰে এইজন যুৱকে কৰিছে এক ব্যতিক্ৰমী কাম। সংগ্ৰহ কৰিলে মুঠ ৩৩০০টা পেলনীয়া বটল। বটলৰ লগতে সংগ্ৰহ কৰিলে আন বহু পেলনীয়া প্লাষ্টিক। আৰু সেই পেলনীয়া প্লাষ্টিকেৰে নিৰ্মাণ কৰা এখন নাৱত উঠি বগীবিলৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুৱেদি গুৱাহাটীলৈ যাব ওলাইছে ডিব্ৰুগড়ৰ বুমনি। বুমনিৰ অন্তৰালৰ উদ্দেশ্য যথেষ্ট প্ৰশংসনীয়। ব্ৰহ্মপুত্ৰক লৈ মহান পৰিকল্পনা বুমনিৰ। ভালদৰে মন কৰক এই নাওখন। নাওখনৰে ব্ৰহ্মপুত্ৰৰ কোবালকোট ফালি গৈ থাকিব বুমনি। আৰু এই যাত্ৰাকালত বুমনিৰ বিশাল নদীখনত উপঙি থকা প্লাষ্টিকৰ পেলনীয়া বটল, আন প্লাষ্টিকৰ আৱৰ্জনাসমূহ বুটলি বুটলি গুৱাহাটী পাবগৈ। প্ৰকৃততে বুমনিৰ উদ্দেশ্য সেইটো। অসম আৰু অসমীয়া জাতিৰ আয়ুস ৰেখা ব্ৰহ্মপুত্ৰখন প্ৰদূষণমুক্ত কৰাৰ ক্ষুদ্ৰ প্ৰয়াস বুমনিৰ এয়া। বুমনি ওৰফে ধীৰাজ বিকাশ গগৈয়ে সেই প্লাষ্টিক ফ্ৰী ব্ৰহ্মপুত্ৰ থীম লৈ এই দুঃসাহসী যাত্ৰাৰে ব্ৰহ্মপুত্ৰক প্ৰদূষণমুক্ত কৰাৰ সজাগতাৰ বাৰ্তা দিব এইদৰে। বিগত প্ৰায় ৩ মাহে ব্ৰহ্মপুত্ৰৰ পাৰত আহি লগা প্লাষ্টিকৰ পেলনীয়া বটল বুটলি গোটাই মুঠ প্ৰায় ৩৩০০টা বটলেৰে নিৰ্মাণ কৰি উলিয়াইছে এই নাওখন। ৩৩ ফুট দীঘল, ৫ ফুট বহল। নাওখন লৈ বুমনিয়ে আগন্তুক ১ জুনত গুৱাহাটীলৈ যাত্ৰা আৰম্ভ কৰিব। মুঠ ১৩ দিনত গৈ গুৱাহাটীত উপস্থিত হ'ব বুমনি। বুমনিয়ে ৩ সতীৰ্থৰ সৈতে যাত্ৰা কৰিব বটলৰ নাওখনত। উল্লেখ্য যে ইয়াৰ পূৰ্বে প্লাষ্টিকৰ বটলৰ নাৱেৰে বুমনিয়ে ব্ৰহ্মপুত্ৰৰ বুকুৱেদি মাজুলী, দিহিংমুখ, চনকপাৰা ইত্যাদি ঠাইলৈও একেই থীম লৈ যাত্ৰা কৰিছিল। এইবাৰৰ এই যাত্ৰাকালত ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে কেইবা ঠাইত সহায় কৰিব বুলি বুমনিক পৰ্যটনৰ লগত জড়িত সংগঠনে। মই ভাবোঁ ব্ৰহ্মপুত্ৰখন অসমীয়াৰ জনজীৱনৰ আয়ুস ৰেখা আৰু ব্ৰহ্মপুত্ৰখন অৰ্থনৈতিক, সামাজিক সকলো দিশতে আমাক ব্ৰহ্মপুত্ৰখন লাগে। যিহেতু মই ব্ৰহ্মপুত্ৰখনৰ লগত জড়িত হৈ আছোঁ, বিগত ২০১৯ চনৰ পৰা মই ৰিভাৰ টুৰিজিমৰ লগত জড়িত হৈ আছোঁ। চ' মই ব্ৰহ্মপুত্ৰখনক মই নিজৰ ঘৰ হিচাপে ভাবোঁ আৰু ঘৰখন যেনেকৈ প্ৰতিজন ব্যক্তিয়ে চাফা কৰি ৰাখে সেই মৰ্মে ময়ো ব্ৰহ্মপুত্ৰখন চাফা কৰাৰ প্ৰয়াসেৰে ২০২১ চনৰ পৰা মই মোৰ এটা পদক্ষেপ কাম কৰি আছোঁ ব্ৰহ্মপুত্ৰ প্লাষ্টিক ফ্ৰী। আৰু প্লাষ্টিক ফ্ৰী থিমছ দিছোঁ আৰু তাৰ হেৰিটো হৈছে যে কি ব্ৰহ্মপুত্ৰখন প্ৰদূষণমুক্ত কৰা। আৰু ব্ৰহ্মপুত্ৰখন প্ৰদূষণমুক্ত কৰাৰ স্বাৰ্থেৰে মই এখন মানুহক সজাগতাৰ কাৰণে মই এখন নাও বনাই উলিয়াইছোঁ। সেইখন নাও প্ৰায় দীঘল হৈছে ৩৩ ফুট আৰু বহল হৈছে ৫ ফুট আৰু ইয়াত প্ৰায় ৩০০০ ৱেষ্ট পানী বটলৰ জইন দি বনাইছোঁ। আৰু এই বটলেদি মই গোটেই নদীখনত যিমান মানে চৰ চাপৰিত লাগি থকা প্লাষ্টিকৰ যি প্ৰদূষণ কৰি ৰখা ব্ৰহ্মপুত্ৰখনত এই প্লাষ্টিক পৰি আছে তাক চফা কৰি মই এই যাত্ৰা ডিব্ৰুগড় বগীবিলৰ পৰা গুৱাহাটীৰ এই ১৩ দিনীয়া এটা যাত্ৰা আৰম্ভ কৰিছোঁ। অহা ১ জুন তাৰিখে মই এই যাত্ৰাটো আৰম্ভ কৰিম ডিব্ৰুগড় বগীবিলৰ পৰা পুৱা ৯ বজাত। আৰু ইয়াৰ মোৰ উদ্দেশ্যই হ'ল যে কি ব্ৰহ্মপুত্ৰখন প্লাষ্টিক ফ্ৰী কৰা। এই প্লাষ্টিক ফ্ৰী কৰাৰ উদ্দেশ্যত মোক বহুতো টুৰ অপাৰেটৰ এছ'চিয়েশ্যন, HSFC ফুটবল দল, ব্লেক হেৰিকান মটৰচাইকেলে বহুত মেণ্টেলিয়ে মোক বহুত ছাপোৰ্ট কৰিছে। যিহেতু চবে দেখিছে ব্ৰহ্মপুত্ৰখনত যি ভয়াৱহ ৰূপ ধৰিছে, কিন্তু মোৰ লক্ষ্য যে কি মোৰ ঘৰখন চফা কৰা। সেই উদ্দেশ্যেৰে মই এই যাত্ৰাটো আৰম্ভ কৰিম অহা ১ জুন। আৰু মই সকলো অসমবাসীকে মই সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ। আৰু এটা কথা মই সেই মাজতে সুধো আপোনাক, তুমি যিটো নাও ভাবিছে প্লাষ্টিকৰ বটল দি, সেইটো আপোনাৰ ব্ৰহ্মপুত্ৰত ইমান প্ৰবাল আপোনাৰ সুত আছে, সেই সুতত আপোনাৰ তাত শিকিবনে? হয়, এইটো অলৰেডি আমি ২০২১ কৰিছোঁ। ইয়াত ডিব্ৰুগড়ৰ পৰা মাজুলীলৈকে অলৰেডি কৰিছোঁ। তাত তেতিয়া অলপ দীঘলটো কম আছিলে, বহলটো কম আছিলে, কিন্তু সেই মৰ্মে আকৌ ডিজাইন কৰি মই এতিয়া ইয়াতকৈ বহুত ডাঙৰকৈ বনাইছোঁ। আৰু এইখন মই ভাবোঁ যে কি এখন হেৰি হ'ব। ইয়াৰ যদিও নহয় আমি সকলো ধৰণৰ ছেফটি ৰুলছ আমি মানি চলিম। নিউজ ডেস্ক, ঢাকা ষ্টুডিঅ' প্লাছ।